নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই ৰূপচন্দা আৰু বেঙেনাৰ এটা ৰেচিপি দেখাম। প্ৰথমে মই কেৰাহী এখনত মাছখিনি ফ্ৰাই কৰি ল'ম। হালধি নিমখ দি মাছখিনি ভালকৈ সানি লৈছোঁ। এতিয়া কেৰাহীত তেল গৰম হৈ গ'ল। এপিচ এপিচকৈ মাছ মই কেৰাহীত দি দিম। মাছ ভজা মোৰ হৈ গ'ল। এটা টিফিনত মই মাছখিনি এপিচ এপিচকৈ কাঢ়ি থ'ম। আগৰে মাছৰ তেল আছিলে, সেয়াকে মই দি দিছোঁ। তেলখিনি গৰম হ'ব দিম। জিৰা কেইটামান দি দিছোঁ। এতিয়া কাটি থোৱা পিঁয়াজৰ পাত দি দিছোঁ। আৰু পিচি থোৱা নহৰু দিছোঁ। কাটি থোৱা পিঁয়াজো দি দিছোঁ আৰু জলকীয়া অলপ পিচি থৈছিলোঁ, সেয়া দিছোঁ। ৰঙা হোৱাকৈ ভাজিম। কাটি থোৱা বিলাহী দি দিছোঁ। অলপ হালধি দিছোঁ। সোৱাদ অনুসৰি নিমখ দিছোঁ। অলপ গৰম মছলা দিছোঁ। লৰাই দিছোঁ। আৰু অলপ পানী দিছোঁ বিলাহীখিনি সিজিবৰ কাৰণে। বিলাহীত দিয়া পানীখিনি
কমি গ'ল। এতিয়া মই বেঙেনাখিনি দি দিম। বেঙেনা ডাঙৰ ডাঙৰকৈ কাটি লৈছিলোঁ। লৰাই দিম। আৰু ঢাকনি এখন ঢাকিছোঁ 5 মিনিট সময়ৰ কাৰণে। 5 মিনিট হৈ গ'ল মোৰ। বেঙেনাখিনি সিজিছে। হাতাখনে মই বেঙেনাখিনি ভাঙি দিম। এতিয়া মই পানী দি দিছোঁ। অলপ সৰহকৈ দিছোঁ। উতল আহিলে পানী কমি যাব। লৰাই দিছোঁ। আৰু ঢাকনাখন ঢাকি দিছোঁ 20 মিনিট সময়ৰ কাৰণে। বিছ মিনিট সময় হৈ গ'ল মোৰ। এয়া চাওক, আঞ্জাখনৰ কালাৰটো ইমান ধুনীয়া হৈছে। এতিয়া মই ভাজি থোৱা মাছ কেইটুকুৰামান দি দিম। লৰাই দিছোঁ। আৰু 5 মিনিটৰ সময়ৰ কাৰণে ঢাকি দিছোঁ। 5 মিনিট হৈ গ'ল। কাঠিডাল ধুনীয়াকৈ দি দিছোঁ। বন্ধুসকল, মোৰ যদি ৰেচিপিটো চাই ভাল পাইছে, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। নতুন নতুন ভিডিঅ' লৈ আকৌ পুনৰ আহিম। বাই বাই।